হাইস্কুল আমি পুনৰ নিৰ্মাণ কৰিব ওলাইছোঁ PM ডিভাইন প্ৰজেক্টত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যোগেদি আমাক অনুমোদন দিছে প্ৰায় 6 কোটি টকা। আপোনালোকে দেখিছে আজি আধাৰশিলা আমি ইয়াৰ আজি কৰিলোঁ। আমি প্ৰথমে শিক্ষা জগতখনক শিক্ষা বিভাগটোক অসম চৰকাৰে যে উন্নতিকৰণ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছে তাৰে এটা উদাহৰণ। আৰু বিশেষকৈ স্বাধীনতাৰ পিছত এইখন স্কুল আমি বহুত জৰাজীৰ্ণ অৱস্থা হৈ আছিল। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাক এটা পেকেজ দিছিল প্ৰায় 15 কোটি টকা কমলপুৰ সমষ্টিত। তাৰে পৰ্যায়ক্ৰমে আমি আতিদৰণ কৰিছোঁ। ইয়াৰ পিছত আৰু এখন স্কুল আমি কৰা হ'ব। আমি দুইজনকে বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আমাৰ ল'ৰা ছোৱালীয়ে সুশিক্ষা ল'ব পাৰে। ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ হ'লে ল'ৰা ছোৱালী ভালকৈ পঢ়িব পাৰিব, শিক্ষাৰ ব্যৱস্থাটো ভাল হ'ব। আৰু অকল এইটোৱে নহয় যে ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হ'লেই ভাল ল'ৰা ছোৱালী ভাল হ'ব। ইয়াত শিক্ষাৰ যিটো ব্যৱস্থা তাৰে এটা অংশ হিচাপে আমি ধৰি লৈছোঁ আৰু আমাৰ বিশ্বাস আছে এবছৰৰ ভিতৰত এই কাম সম্পূৰ্ণ হ'ব আৰু এখন পূৰ্ণাংগ হাইস্কুল আমাৰ এখন নিৰ্মাণ হৈ ওলাব। অসমৰ 4টামান প্ৰজেক্ট আছে, তাৰে ভিতৰত এইটো মোক বিভাগে কোৱাৰ দৰে এইটো প্ৰথম আমি শিলান্যাস কৰিছোঁ। আৰু এইখনত কিমান হ'ব? এইখনত 6 কোটি টকা ধাৰ্য কৰাইছে। সম্পূৰ্ণ এখন স্কুল হৈ উঠিব। ইয়াত সকলো ধৰণৰ ব্যৱস্থা থাকিব আৰু এটা এনেকুৱা নহয় যে ইয়াত অকল ক্লাছৰুমেই হ'ব, ইয়াত লাইব্ৰেৰী হ'ব, প্ৰিন্সিপাল ৰুম হ'ব, মিড ডে মিলৰ ব্যৱস্থা হ'ব, কমন ৰুম হ'ব। সম্পূৰ্ণ মানে বিজ্ঞানগতভাৱে এই স্কুলখন সম্পূৰ্ণ কৰি দিব আৰু তাৰে আমি আজি ইয়াৰে শিলান্যাস আছিল। সেইটো কামত আমি আজি ইয়াত শিলান্যাস অনুষ্ঠানত আমি সকলোৱে উপস্থিত হৈছোঁ, ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ।